বৰ্তমান আমি উপস্থিত আছোঁ মাইবেলাৰ চলাৰ যিটো আপোনাৰ চৰকাৰী যিটো ছ'চিয়েল ফৰেষ্ট্ৰি আছে তাত আছোঁ। আমি আহিছোঁ এতিয়া পৰিৱেশ সুৰক্ষা সমিতিৰ কৰ্মীৰ লগত আহিছোঁ। এতিয়া আপোনালোকে জানে যে 5 জুন তাৰিখে পৰিৱেশ দিৱস আহি আছে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে বৃক্ষৰোপণ কৰে প্ৰত্যেক বছৰে। তেওঁলোকে আজিলৈকে বছৰজোৰা তেনেকুৱা কাণ্ড কৰিছে, য'ত আপুনি গছপুলি বিতৰণ কৰিছে, ৰুইছে। তেওঁলোকৰ সহযোগত হৈছে কাজিনেমু, যিটো আমাৰ অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰিলে, তেওঁলোকৰ প্ৰচেষ্টাত একক প্ৰচেষ্টাত হৈছে। তেওঁলোকক সহায় কৰিছে আমাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই। আমি ইয়াত আহিছোঁ আপোনালোকক ইয়াত পৰিৱেশ দেখুৱাবৰ কাৰণে আহিছোঁ। ইয়াত আপুনি নানা ৰকমৰ আপুনি গছপুলি পাব। আপুনি ডালিম লাগে, অৰ্জুন লাগে, ধৰক আপুনি কঁঠাল লাগে, ভেলকৰ আছে, হুলুং আছে। আমি ইয়াত দেখুৱাবলৈ গৈছোঁ, আমাৰ সহযোগী আছে। আপোনাৰ ইয়াত আছে মধুৰি আছে। মধুৰিৰ পিছত আপুনি নানা প্ৰজাতিৰ আছে, প্ৰায় 2 লাখ গছ ইয়াত মজুত ৰাখিছে। আপোনালোকে আহিব কেতিয়াবা চলা অঞ্চললৈ আহিলে আপোনালোকে দেখিবলৈ পাব যে ইয়াত কেনেধৰণে তেওঁলোকে একদম নেচাৰেল পৰিৱেশত এতিয়া আছোঁ। প্ৰাকৃতিক পৰিৱেশত কি হয়, ইয়াত উশাহটো লৈয়ে ভাল লাগিছে যে একদম পাতল উশাহ, যেন টোপনি ধৰিব। এতিয়া আমি কিমান গৰমত থাকোঁ, মানুহে গছ এজোপা লগাবলৈ চিন্তা নকৰে, কিন্তু AC এটা লগাবলৈ চিন্তা কৰে। কিন্তু আমি গছবোৰ কাটি নিজেই ধ্বংস কৰিছোঁ। গছবোৰ যেতিয়া আমি ধ্বংস কৰিছোঁ, ভুল আমাৰ। এজোপা আমাক হয় উন্নতি লাগে, উন্নতিৰ কাৰণে আমি ৰাস্তা বনাবৰ কাৰণে ৰাস্তাৰ কাৰণে গছ কাটিছোঁ। কিন্তু এজোপা গছ ডাঙৰ হ'বলৈ 40-50 বছৰ লগায়। এতিয়া ইয়াতে আছে এজোপা হুলুং এজোপা, কিন্তু এজোপা মেচিয়ৰ হওঁতে আপোনাৰ মিনিমাম 40-50 বছৰ লাগে। তো এইজোপা আমি যদি এতিয়া লগাওঁ, আমাৰ পিছৰ প্ৰজন্ম অকণ পাব। কিন্তু আমি যেতিয়া গৰমত আহ কৰি থাকোঁ, কিন্তু আমি গছ পুলি এটা লগালেহে যে সি পৰিৱেশৰ পাৰিপাৰ্শ্বিকতাটো বজাই ৰাখিব আৰু তাৰ লগতে আমাক এটা ঠাণ্ডা দিব, অক্সিজেন দিব আৰু ভাৰসাম্যতাটো ৰক্ষা হ'ব। সেইকাৰণে অনুৰোধ জনাইছোঁ, 5 জুনত নোৱাৰিলে এটা হ'লেও গছপুলি লগাওক। লাগিলে অকলে নোৱাৰিছে, 4-5জন মানুহ গোট খাই লগাওক। এই গাঁৱৰ ল'ৰা আহিছে, আমি দেখুৱাইছোঁ, চাওক তেওঁলোকে আহিছে, নিজৰ এখিনি গাঁৱৰ মানুহে গোট খাই আহি নিজৰ সোমাই যোৱা ৰাস্তাটোৰ কাষে কাষে, পথৰ কাষে কাষে গছপুলি লগাবলৈ নিজে ওলাই আহিছে। তো আমি কিয় নোৱাৰিম? সকলোৱে পাৰিম, খালি চেষ্টা আৰু একতাটো লাগিব আমাক। ধন্যবাদ। Mr. Fuzzy.